মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ চহৰৰ প্ৰায় 12 কিলোমিটাৰ নিলকৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ বাৰিচুক অঞ্চলত। আচলতে এই বাৰিচুক অঞ্চলতে প্ৰায় 2 ঘণ্টাৰ পূৰ্বে এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা হৈছিলে 147 নম্বৰ ৰিক্টত। এই বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে অহৰহ গেছ নিৰ্গত হ'বলৈ ধৰে। আমি প্ৰথম প্ৰতিবেদনতে প্ৰকাশ কৰিছিলোঁ যে বিস্ফোৰণৰ শব্দ প্ৰায় কেইবা কিলোমিটাৰ দূৰত্বলৈকে বিয়পি গৈছিল আৰু বৰ্তমানলৈকে এই তেলখাতটোৰ পৰা অহৰহ ভূগৰ্ভৰ পৰা গেছ নিৰ্গত হৈ আছে আৰু প্ৰচণ্ড শব্দ আৰু চাপ। ইতিমধ্যে মোৰ সতীৰ্থই দেখুৱাব কি এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে ONGCৰ লাখুৱা, গেলেকী, ৰুদ্ৰসাগৰত থকা আৰু শিৱসাগৰ আস্থানত থকা আটাইসমূহ ফায়াৰ ব্ৰিগেড অগ্নি নিৰ্বাপক বাহনক ইয়ালৈ আচলতে পঠোৱা হৈছে। ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ইয়াত অৱস্থান কৰিছে আৰু তেওঁলোকে আচলতে ৰিক্টটোত যাতে কোনো কাৰণতে জুইৰ সংস্পৰ্শলৈ নাহে, অৰ্থাৎ কোনো কাৰণতে যাতে জুই নালাগে তাৰ বাবে আচলতে শীতলীকৰণ কৰি থকা হৈছে। ইতিমধ্যে কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে তাত পানী নিক্ষেপ কৰি আছে। আমাৰ সৈতে কেইবাগৰাকী ব্যক্তি আছে স্থানীয়, তেওঁলোকে এখন লিষ্ট তৈয়াৰ কৰি আছে। ইয়াৰ পৰা প্ৰায় 50 ঘৰতকৈ অধিক ব্যক্তিক এই অঞ্চলৰ বাসিন্দাক ইয়াৰ পৰা আঁতৰাই পঠোৱা হৈছে নিৰাপত্তাজনিত কাৰণত। মোৰ সৈতে এগৰাকী ব্যক্তি আছে। দাদা কি ক'ব, কিমান মানুহ ইয়াৰ পৰা আঁতৰি যাবলগীয়া হৈছে? বয়সস্থ মানুহলৈকে 200 মানুহ আমাৰ এই অঞ্চলত আছে আৰু বৰ্তমান তেওঁলোকে আমাক জুই বা গেছ জ্বলাবৰ বাবে মনা কৰিছে। সেয়েহে তেওঁলোকে আমাক কি ব্যৱস্থা কৰি দিয়ে? হয়, আচলতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ইয়াত থকা 48টা পৰিয়াল, অৰ্থাৎ 50টামান পৰিয়াল আৰু অৰ্থাৎ প্ৰায় 200 গৰাকী ব্যক্তিক সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁলোকক নিজ বাসগৃহৰ পৰা আঁতৰি থাকিবলৈকে প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ জনাইছে আৰু তেওঁলোকক জুই নজ্বলাবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে, যাৰ বাবে তেওঁলোকক এতিয়া অস্থায়ীভাৱে শিবিৰৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে জিলা প্ৰশাসনৰ ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্তগৰাকী ইয়াত উপস্থিত হৈছে। দুৰ্যোগ প্ৰশমন বিভাগৰ শীৰ্ষ বিষয়া ইয়াত উপস্থিত হৈছে, তেওঁলোকে তদাৰক কৰিছে। জিলা আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াত উপস্থিত হৈছে। সমগ্ৰ পৰিৱেশ তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে, নিৰীক্ষণ কৰি আছে। উল্লেখ কৰা প্ৰয়োজন যে বাঘজানত যি ঘটনা হৈছিলে 3 বছৰ পূৰ্বে হাইলাক বাঘজান কাণ্ডৰে সংঘটিত হ'বলৈ গৈ আছে। ইতিমধ্যে অহৰহ গতিত গেছ নিৰ্গত হ'বলৈ ধৰিছে। কেৱল প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে যাতে কোনো কাৰণতে সেই স্থানত অগ্নিৰ সংস্পৰ্শলৈ নাহে তাৰ বাবে কেইবাখনো বাহনে অগ্নি নিৰ্বাপক বাহনে ইতিমধ্যে জুই নিৰ্বাপন কৰি আছে। আমাৰ হাতত যিখিনি তথ্য আহি পৰিছে, ইতিমধ্যে বিশেষজ্ঞৰ দল ONGCৰ বিশেষজ্ঞৰ দল এই স্থানলৈ মোতায়েন কৰিছে। বিশেষজ্ঞৰ দলেহে আচলতে প্ৰকৃততে কোন স্থানৰ পৰা এই নিগমন হৈছে আৰু কি কৰিব লাগিব, বিশেষজ্ঞৰ দল শিৱসাগৰত উপস্থিত হোৱাৰ পিছতহে প্ৰকৃততে ইয়াৰ মূল কাৰণ নিৰ্ধাৰণ হ'ব আৰু প্ৰতিৰোধমূলক ব্যৱস্থা আৰম্ভ। বৰ্তমানলৈকে কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা হাতত পোৱা নাই। কেৱল অগ্নি নিৰ্বাপক বাহিনী বাহনে পানী ছটিয়াই পৰিৱেশটো শীতলীকৰণ কৰি আছে। ইতিমধ্যে সমগ্ৰ অঞ্চলজুৰি তুমুল চাঞ্চল্যৰ সৃষ্টি হৈছে, এক আতংকময় পৰিৱেশ সৃষ্টি হৈছে। নিজ নিজ ঘৰ এৰি স্থানীয় বাসিন্দাসকল আঁতৰি গৈছে।